নমস্কাৰ দৰ্শকসকল ইতিমধ্যে আপোনালোকে গম পায় যে অষ্টম দৰমহা আয়োগত কেন্দ্ৰ চৰকাৰে অনুমোদন জনাইছে লগতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অতি শীঘ্ৰে অসমতো অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব সেই হিচাপে বহুতৰে এতিয়া মনত প্ৰশ্ন আহিছে যে অষ্টম দৰমহা আয়োগৰ ফলত আপোনালোকৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি পাব পাৰে মই আপোনালোকক কেন্দ্ৰীয় চৰকাৰৰ হিচাপত এই প্ৰতিবেদনটোত জনাবলৈ চেষ্টা কৰিম কিমান হ'ব চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহা অষ্টম দৰমহা আয়োগত কিমান টকা হাতলৈ আহিব জানি লওক এই ভিডিঅ'টোৰ পৰা 1 জানুৱাৰী 2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব পাৰে তাৰ পিছত নতুন দৰমহা কাৰ্যকৰী হোৱালৈ যিমান পলম হ'ব হেয়া এৰিয়াৰ হিচাপে দৰমহাৰ সৈতে সংযোগ হ'ব কেন্দ্ৰীয় চৰকাৰে নিজৰ 50 লাখ কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনভোগীৰ বাবে অষ্টম দৰমহা আয়োগৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্সত অনুমোদন জনাইছে এতিয়া অষ্টম দৰমহা পেনেলে 18 মাহৰ ভিতৰত নিজৰ পৰামৰ্শ চৰকাৰক দাখিল কৰিব লাগিব পেনেলে চৰকাৰক জনাব লাগিব যে ফিটমেন্ট ফেক্টৰ কিমান ৰখা হ'ব আৰু ইয়াৰ দ্বাৰা নতুন বেছিক দৰমহা নিশ্চিত হ'ব অৰ্থাৎ দৰমহা বাঢ়িলে কিমান বাঢ়িব এতিয়াই ক'ব নোৱাৰি এয়া 18 মাহৰ পিছতহে ভালদৰে বুজিব পৰা যাব ৰিপৰ্ট অনুসৰি এইবাৰ ফিটমেন্ট ফেক্টৰ 1.86% পৰা 2.47% হ'ব পাৰে 1 জানুৱাৰী 2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব পাৰে তাৰ পিছত নতুন দৰমহা কাৰ্যকৰী হোৱালৈ যিমান পলম হ'ব হেয়া এৰিয়াৰ হিচাপে দৰমহাৰ সৈতে সংযোগ কৰা হ'ব প্ৰথমতে জানো হওক আমি টাৰ্মছ অফ ৰেফাৰেন্স কি টাৰ্মছ অফ ৰেফাৰেন্স হ'ল আয়োগৰ কাম-কাজৰ দিশ নিৰ্দেশনাকাৰী দস্তাবেজ ই আয়োগৰ পৰিসৰ উদ্দেশ্য আৰু সীমাক পৰিভাষিত কৰে ইয়াত এয়া নিশ্চিত হয় যে আয়োগে কি সমীক্ষা কৰিব যেনে দৰমহাৰ গাঁথনি বানচ পেঞ্চন আদি টাৰ্মছ অফ ৰেফাৰেন্স অবিহনে আয়োগে কাম কৰা আৰম্ভ কৰিব নোৱাৰে এতিয়া আহিছো কিমান বাঢ়িব দৰমহা বৃদ্ধিৰ বাবে নিৰ্ধাৰিত সমীকৰণ আছে য'ত আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰে ফিটমেন্ট ফেক্টৰে সপ্তম দৰমহা আয়োগৰ এয়া 2.57% আছিল তেতিয়া ন্যূনতম বেছিক দৰমহা 6000 টকাৰ পৰা বৃদ্ধি হৈ 18000 টকা হৈছিল এইবাৰ যদি 2.47% ফিটমেন্ট ফেক্টৰ কাৰ্যকৰী হয় তেন্তে বেছিক দৰমহা 30000 টকাৰ আশে-পাশে হ'ব পাৰে আহক অংকৰ জৰিয়তে বুজাৰ চেষ্টা কৰোঁ ধৰি লওক আপোনাৰ বেছিক দৰমহা এতিয়া 18000 টকা 2.47% ফিটমেন্ট ফেক্টৰৰ সৈতে দৰমহা বৃদ্ধি হ'ব 44460 টকালৈ অৱশ্যে যদি ফিটমেন্ট ফেক্টৰ 1.486% থাকে তেন্তে নতুন বেছিক দৰমহা হ'ব 33480 টকা এতিয়া আহিছো গ্ৰছ দৰমহা কিমান হ'ব গ্ৰছ দৰমহা বেছিক দৰমহাৰ সৈতে হাউচ ৰেন্ট এলাউন্স ডিএ সংলগ্ন কৰা হয় ডিএ অৰ্থাৎ ডিয়াৰনেছ এলাউন্স মূল্য বৃদ্ধি অনুসৰি দিয়া হয় বছৰত দুবাৰ ডিএ বৃদ্ধি পায় এতিয়াৰ হিচাপৰ বাবে ডিএ 0 ধৰি লোৱা হৈছে হাউচ ৰেন্টত 3টা শ্ৰেণীত ভাগ কৰা হয় মেট্ৰ চিটিত থকা সকলৰ বাবে 30% টিয়াৰ 2 চিটিত থকা সকলৰ বাবে 20% আৰু টিয়াৰ 3 চিটিত থকাৰ বাবে 10% হাউচ ৰেন্ট এলাউন্স পোৱা যায় এয়া গ্ৰছ দৰমহা এনেকুৱা ধৰণৰ হ'ব পাৰে অৱশ্যে এইটো কেন্দ্ৰীয় চৰকাৰৰ উল্লেখ কৰিছোঁ মই হিচাপৰ বাবে ধৰি লোৱা হ'ল যে নতুন বেছিক দৰমহা 2.4% ফিটমেন্ট ফেক্টৰৰ হিচাপত বৃদ্ধি পাইছে তেতিয়া নতুন বেতন হ'ব 44460 টকা এইচআৰএ অৰ্থাৎ হাউচ ৰেন্ট 30% যদি ধৰি লয় আৰু ডিএ 0 বুলি ধৰে তেতিয়া এই ফৰ্মুলা হিচাপত নতুন দৰমহা হ'ব 57758 টকা গতিকে আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ পিছত যদিহে বেছিকটো বৃদ্ধি পায় তাৰ লগে লগে আপোনালোকৰ হাউচ ৰেন্ট বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ যি ধৰণৰ যেতিয়া ডিএ বাঢ়িব সেই ডিএটো যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব